নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। APSC বিগ আপডেট আহিছে। APSCৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে। কি চাকৰি আহিছে, লগতে এজ কেৰিয়াৰ কিমান বিচাৰিছে, কোৱালিফিকেশ্যন কিমান বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হ'ব, লগতে আপোনালোকে কেনেকৈ চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু এই ভেকেঞ্চিখিনি কিমানকৈ মুকলি কৰিছে, সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। ফুল্লি এডভাৰটাইজমেণ্টখন মই আপোনালোকক দেখাই দিয়া হ'ব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক এটা কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। চ' আপোনালোকে দেখিব পাৰিছে APSC ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে অসম লোকসেৱা আয়োগৰ ফালৰ পৰা। ভেকেঞ্চিখিনি 10 তাৰিখে মুকলি কৰিছে, 10 এপ্ৰিল তাৰিখে। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে APSC আপোনালোকৰ ACSৰ সৰ্বাধিক ভেকেঞ্চি মুকলি কৰিছে। অভাৰঅল টোটেল ভেকেঞ্চি আছে 78টা। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ কিছুমান ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকে চাব লাগিব। মেইনলি আপোনালোকে দেখিব পাৰিছে আপোনালোকৰ যিটো প্ৰিলিমিনেৰী এক্সামিনেশ্যন হয়, তাৰ এক্সামিনেশ্যনটো আপোনালোকৰ 5 জুলাই তাৰিখে হ'ব। এইটো টেণ্টেটিভ হয়, মানে সালসলনি হ'ব পাৰে, কিন্তু ইয়াত আপোনালোকৰ টেণ্টেটিভ হিচাপত 5 জুলাই তাৰিখ বুলি দিয়া হৈছে। আৰু কি পোষ্ট আহিছে আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে, আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰে। চিভিল ছাৰ্ভিচৰ ভেকেঞ্চি বিশেষকৈ বেছিকৈও আহিছে। তাৰপিছত আপোনালোকৰ পুলিচ ছাৰ্ভিচৰ ভেকেঞ্চিও আহিছে। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে আবেদনসমূহ 13 এপ্ৰিল তাৰিখৰ পৰা কৰিব পাৰিব, মানে কাইলৈৰ পৰা আপোনালোকে এই ভেকেঞ্চিখিনি আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আপোনালোকে ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে বিশেষকৈ বয়সৰ সময়সীমাসমূহ আপোনালোকে চাব লাগিব। বিশেষকৈ বয়সৰ সময়সীমাসমূহ 21ৰ পৰা 38 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু বয়সসমূহ 1/1/2025 হিচাপ কৰা হ'ব। আৰু লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহো লাভ কৰিব পাৰিব। যদি আপোনালোকে SC SC হয় তেতিয়া 5 বছৰকৈ পাব, OBC হ'লে 3 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। বাকী ধুনীয়াকৈ দেখিব পাৰিছে কেনেদৰে আপোনালোকৰ যিটো এক্সাম পেটাৰ্ণ হওক বা কেনেদৰে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰ হয়, এইখিনি ধুনীয়াকৈ দিয়া আছে, আপোনালোকে ভালদৰে চাব পাৰে। আৰু সেই হিচাপত আপোনালোকৰ কাৰণে যদি আপোনালোকে APSCৰ ক্ষেত্ৰত যদি প্ৰিপেৰেশ্যন যদি কৰি আছে, তেন্তে আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহি গ'ল। কিয়নো APSCয়ে ভেকেঞ্চিসমূহ ৰিলিজ কৰি দিলে। চ' কাইলৈৰ পৰা আপোনালোকৰ আবেদনসমূহ ষ্টাৰ্ট হ'ব। আপোনালোকে সোনকালে গৈ আবেদনসমূহ কৰিব পাৰিব। এতিয়া আহিলেও আপোনালোকে কেনেকৈ চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব বা কেনেকৈ চিলেকশ্যনসমূহ লাভ কৰিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, তাৰ কাৰণে আপোনালোকৰ SPM IS একাডেমী ফালৰ পৰা আপোনালোকৰ দুটাকৈ কোৰ্চ তেওঁলোকৰ ফালৰ পৰা প্ৰস্তুত কৰি উলিওৱা হৈছে বা কোচিং কৰিবলৈ গৈ আছে। তাৰ ক্ষেত্ৰত প্ৰথমতে ক্ৰেছ কোৰ্চ আছে, যাৰ সহায়ত আপোনালোকে গোটেইখিনি আপোনালোকে কভাৰ হ'ব। প্ৰিলিমিনেৰীৰ পৰা আদি কৰি সকলোখিনি আপোনালোকৰ ক্ৰেছ কোৰ্চৰ ক্লাছ হ'ব তেওঁলোকৰ। চ' ক্ৰেছ কোৰ্চৰ কাৰণে যদি আপোনালোকে জইন কৰিব বিচাৰে, তেওঁলোকৰ যিটো কণ্টেক্ট নাম্বাৰ আপোনালোকে দেখিব পাৰিছে, লগতে মই লিংকটো ডেছক্ৰিপশ্যনটো দিয়া থাকিব, তাত গৈ পাৰিবগৈ। আপোনালোকে মই এটা কথা ক'ব বিচাৰোঁ, যদি আপোনালোকে ক্ৰেছ কোৰ্চ কৰাতকৈ আপোনালোকে বিশেষকৈ যিটো আপোনালোকৰ ফাউণ্ডেশ্যন বেচ আছে, সেইটো আপোনালোকে কৰিব পাৰে। তাত কৰিলে আপোনালোকৰ সকলোখিনি কভাৰ হৈ যাব। বিশেষকৈ আপোনালোকৰ প্ৰিলিমছ হওক, মেইনছ হওক, আপোনালোকে ষ্টাৰ্টিঙৰ পৰা আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। চ' আপোনালোকে ফাউণ্ডেশ্যন বেচটো লোৱাহে মোৰ হিচাপত ভাল হ'ব, কিয়নো ক্ৰেছ কোৰ্চতকৈ। আৰু যদি আপোনালোকে ভাবিছে যে এইবাৰ আপোনালোকে এক্সামসমূহ দিব, চ' আপোনালোকে ক্ৰেছ কোৰ্চটো ল'ব পাৰে। ক্ৰেছ কোৰ্চৰ কাৰণে আপোনালোকে যিটো ৰেজিষ্টাৰ কৰা লিংক হয়, সেইটো মই ডেছক্ৰিপশ্যনত দিয়া থাকিব। আৰু কণ্টেক্ট নাম্বাৰটো আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে, সেই স্ক্ৰীণত কল কৰিব আপোনালোকে জানিব পাৰিব। চ' কণ্টেক্ট নাম্বাৰটো থাকিব, লগতে ডেছক্ৰিপশ্যনত লিংকো থাকিব। চ' তাৰ পৰা গৈ পেলাই আপোনালোকে লিংকত ৰেজিষ্টাৰ কৰি পেলাই আপোনালোকে তেওঁলোকৰ লগত ভালদৰে কথাখিনি জানিবও পাৰিব। আৰু লগতে ক্ৰেছ কোৰ্চটো বা আপোনালোকে ফাউণ্ডেশ্যন বেচটো আপোনালোকে ল'ব